এইবেলিৰ অম্বুবাচী মহাযুঁজ অহাকালি ৰাতি 9:08 যোৱাত প্ৰবৃত্তি হ'ব আৰু একাধিক্ৰমে আমাৰ এটা পৰম্পৰা আছে। আমি 3 দিনলৈকে মন্দিৰ বন্ধ হয়, অৰ্থাৎ 23 তাৰিখ, 24 তাৰিখ, 25 তাৰিখ 3 দিনে মন্দিৰ বন্ধ থাকিব আৰু 26 তাৰিখে আমি ৰাতিপুৱাই দেৱীৰ যিখিনি নিত্যকৰ্ম, স্নান পৰ্ব, দেৱীৰ পূজা আদি সমাপনৰ পিছত আমি সমগ্ৰ ভক্তসকলক দুৱাৰ মুকলি কৰি দিম। ইতিমধ্যে আমাৰ মা কামাখ্যালৈ বহুখিনি ভক্ত আগমন হৈছে আৰু অহাকালিয়ে আমাৰ পৰ্বটো আৰম্ভ হ'ব। ইতিমধ্যে এই ভক্তসকল যিসকল আহিছে তেওঁলোকৰ সা সুবিধাখিনিৰ কাৰণে যাতে তেওঁলোকে এটা সুস্থিৰ পৰিৱেশত এই মহোৎসৱটো পালন কৰিব পাৰোঁ, সেই উদ্দেশ্য হাতত ৰাখি আমি আমাৰ মন্দিৰ পৰিচালনা কমিটি আছে, মন্দিৰ পৰিচালনা কমিটিৰ সহযোগত মেলা পৰিচালনা কমিটিয়ে কামাখ্যালৈ অহা যাত্ৰীসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তেওঁলোকৰ কাৰণে ব্যৱস্থা বুলি তেওঁলোকে হাতত লৈছে। সুৰক্ষা কৰ্মী, CC কেমেৰা, খোৱা পানীৰ ব্যৱস্থা আদি বিভিন্ন ধৰণৰ যিখিনি এচেঞ্চিয়েল আইটেম সেইখিনি সকলোখিনি প্ৰস্তুতি কৰিছে। ইপিনে আমাৰ প্ৰতি বছৰৰ দৰে এইবেলিও জিলা প্ৰশাসনৰ, পুলিচ প্ৰশাসনৰ সহযোগত যাতে সকলোখিনি আমি সুকলমে পৰিচালনা কৰিব পাৰোঁ তেওঁলোকৰ লগতো কেইবালোচনীয়া আলোচনা হৈছিলে আৰু ইতিমধ্যে তেওঁলোকে কাম আৰম্ভ কৰিছে। যাত্ৰীসকললৈ নিবেদন যে কামাখ্যা পাহাৰৰ আশে পাশে যাত্ৰীসকলৰ থকা মিলা কোনো ধৰণৰ খোৱাৰ ব্যৱস্থা নাই। এই ক্ষেত্ৰত আমাৰ বৰিপাৰা অঞ্চল, পাণ্ডু, মালিগাঁও আদিতে তেওঁলোকৰ থকা খোৱাৰ ব্যৱস্থা আছে। কামাখ্যালৈ উঠি অহা পদপথ অৰ্থাৎ আমাৰ নাৰ্চাৰী পইণ্টৰ পৰা কামাখ্যালৈ অহা পদপথত যাতে যাত্ৰীসকলৰ কোনো অসুবিধা নহয় সেই উদ্দেশ্য হাতত ৰাখি এইবেলি আমাৰ মন্দিৰ কৰ্তৃপক্ষই সম্পূৰ্ণ ৰাস্তাত কাৰ্পেটিঙৰ ব্যৱস্থা কৰিছোঁ যাতে তেওঁলোকে গৰমৰ পৰা মুক্ত পায়, ঠাণ্ডা খোৱা পানী আদি ব্যৱস্থা থাকিব, চিকিৎসা থাকিব, যাতে কোনো ধৰণৰ ত্ৰুটি নহয় সেই উদ্দেশ্য হাতত ৰাখি আমি এইবিলাক ব্যৱস্থা গ্ৰহণ কৰিছোঁ। যাত্ৰীসকলৰ নিবেদন যাতে এই মহোৎসৱত শান্তি পৰিৱেশত মগ্নতা অৱলম্বন কৰি যাতে কোনো হাই হুৰুমি নকৰি এই মহোৎসৱটো সুকলমে পালন কৰাত আমাক সহযোগিতা আগবঢ়ায়। ভক্তৰ সমাগম চাওক, যোৱা 4-5 বছৰ ধৰি ভক্তৰ সমাগম বাঢ়ি আহিছে। যোৱাবেলি আমি পাইছিলোঁ 7.75। গতিকে ভক্তৰ সংখ্যা প্ৰতিবেলি যিহেতু বাঢ়ি আছে এইবেলিও 8 লাখৰ ওপৰত যাব বুলি আমি আশা কৰিছোঁ। যিহেতু আপোনালোকে কৈছে যে 6 বজাৰ পিছত উঠিব আপোনাৰ মানা কৰিছে, হয়, সেইটো সম্ভৱ নে? ইমান ভক্ত আহি আছে। চাওক, আমাৰ উদ্দেশ্য হ'ল যে মেলাখন সুপৰিচালনা কৰা আৰু স্বচ্ছতা আমি যাতে বচাই ৰাখিব পাৰোঁ, চাফ চিকুণতা। সেই উদ্দেশ্য হাতত ৰাখি আমি 6 বজাৰ লগে লগে আমি মূল গেটৰ পৰা যাত্ৰীসকলক উঠা বন্ধ ৰাখিছোঁ। 6 বজাৰ আগতে যিসকল আহিব তেওঁলোকক আমি মন্দিৰ পৰিষদত তেওঁলোকৰ যিখিনি পূজা সেৱা থাকে বা মন্দিৰ পৰিক্ৰমা থাকে সেইখিনি সমাপনৰ পিছত আমি গোটেই মন্দিৰ পৰিষদৰ আশে পাশে গোটেইখিনি খালী কৰি চাফ চিকুণতা কৰোঁ। প্ৰতিবাৰে আমি চাফ চিকুণতা কৰোঁ যাতে এই মেলাখন সুস্থিৰভাৱে আমি ক্লিননেছ চাফ চিকুণতা কৰি ৰাখিব পাৰোঁ। সেই উদ্দেশ্য হাতত ৰাখি তেনেকুৱা ধৰণৰ ব্যৱস্থা ৰখা হৈছে যাতে পৰিষ্কাৰ পৰিচ্ছন্নতা আমি বচাই ৰাখিব পাৰোঁ। এনেধৰণে কিছুমান আমি হাতত লৈছোঁ যিবিলাক কল্পনাই আমাক আগন্তুক দিনতো যাতে আমাক এই মেলাখন পৰিচালনাত সফল কৰি নিয়াত সুবিধা কৰে। বেলেগ এটা কথা কওক যে বছৰে মানুহবিলাক তেওঁলোক ইমান এৱাৰনেছ কৰে যে চেণ্ডেল লৈ নাহিব, তাকে চেণ্ডেল পেলায়, এইটো অলপ কৈ দিয়ক। চাওকচোন, আমিতো যেনেধৰণৰ মেলাখন পৰিচালনাৰ কাৰণে কিছু কিছু জাগা তেওঁলোকক দিওঁ, জোতা চেণ্ডেল ৰখাৰ কাৰণে ব্যৱস্থা আমি দিওঁ। আমাৰ যাতে কামাখ্যা উঠিলৈ আহি পেলাই তেওঁলোকক জোতা চেণ্ডেলবোৰ পেলনীয়া নহয়, সেইকাৰণে নাৰ্চাৰী পইণ্টত এইবেলিও আমি আপোনালোকৰ মাধ্যমত জনাব বিচাৰোঁ, কামাখ্যা নাৰ্চাৰী পইণ্টত যিখন উৰণীয়া সেতু আছে সেই উৰণীয়া সেতুখনতে এই ব্যৱস্থা ৰখা হৈছে। যাত্ৰীসকললৈ নিবেদন যাতে এই উৰণীয়া খেলৰ তলত জোতা চেণ্ডেল থৈ পদে পথে কামাখ্যালৈ আহি তেওঁৰ আশীষ বিচাৰি ভগৱতীৰ চৰণৰ পৰা পুনৰ গমন কৰে। আজি কেন্দ্ৰীয় অলপ আগতে তেওঁ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী আহিছিলে, তেওঁক আমি যিটো ৰীতি নিয়মেৰে মা কামাখ্যা মন্দিৰৰ ভিতৰলৈ নিলোঁ, পূজা সেৱা কৰাই তেওঁ আকৌ নিজৰ গন্তব্যস্থানলৈ গমন কৰিলে। তেখেতে ভিতৰত পূজা অৰ্চনা কৰিলে হয়, আমাৰ যিটো দৈনন্দিন পূজা অৰ্চনা ছিষ্টেম যিটো দৰ্শন সেইটো সমাপ্ত কৰিছে, সমাপ্ত কৰি তেওঁ বিদায় লৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।